নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 25 জুলাই আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ ৰাখিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 2033 চনৰ ভিতৰত ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব 2033 চনৰ ভিতৰত ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভাৰতৰ ভিতৰতেই দক্ষ মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা ভাৰতৰ আটাইতকৈ বেছি জনপ্ৰিয় মুখ্যমন্ত্ৰী তথা জনপ্ৰিয় বিজেপি নেতা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভৱিষ্যতে ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দ্ৰুতগতিত উন্নয়ন হৈছে সমগ্ৰ অসমৰ যি কয় তাকে কৰি দেখুৱাই হিমন্ত বিশ্ব শৰ্মাই যি কয় তাকেই লগে লগে কৰি দেখুৱাই মুখেৰে নকয় কামেৰে সকলো কৰে মুখ্যমন্ত্ৰীয়ে সকলো কামেই কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নৰেন্দ্ৰ মোদীৰ পিছত গাডকাৰী আৰু তাৰ পিছতেই ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা বেলেগে কৰিব নোৱাৰা কাম মাত্ৰ 3 বছৰৰ ভিতৰতেই কৰি দেখুৱালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিয়া মতে প্ৰতিশ্ৰুতি পালন কৰে হিমন্ত বিশ্ব শৰ্মাই যাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মাই অসমৰ জনতাই বিচাৰে হিমন্ত বিশ্ব শৰ্মা হওক ভাৰতৰ প্ৰধানমন্ত্ৰী এই ভৱিষ্যতবাণী আগবঢ়াইছে বিটিআৰ শৈক্ষিক উপদেষ্টা সমিতিৰ মুখ্য উপদেষ্টা ডক্টৰ RN সিনহাই আন এটা ব্ৰেকিং নিউজ আজি উৰিয়াম ঘাটত উপস্থিত হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কথামতেই কাম উৰিয়াম ঘাটত বৃহৎ উচ্ছেদৰ বাবে সাজু হৈছে চৰকাৰৰ একশ্যন আৰম্ভ বিশেষ হেলিকপ্টাৰ যোগে আজি উচ্ছেদস্থলীত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সাজু হৈছে বলডজাৰ এসপ্তাহ পিছতেই উৰিয়াম ঘাটত আৰম্ভ হ'ব ৰাজ্য চৰকাৰৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু আজিৰ দিনটোত উৰিয়াম ঘাট পৰিদৰ্শন কৰিছে মুখ্যমন্ত্ৰীয়ে উৰিয়াম ঘাটৰ উচ্ছেদস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা উচ্ছেদৰ বাবে নতুন তালিকা সাজু কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে বনভূমি নামঘৰ সত্ৰ সকলো ভূমি বেদখলমুক্ত হ'ব উৰিয়াম ঘাটত কোনো ভূমিহীন লোক নাই বেদখলকাৰীয়ে 200-300 বিঘা মাটি বেদখল কৰি আছে ইয়াৰ ওপৰত একশ্যন ল'ব হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে আজি উৰিয়াম ঘাটত উপস্থিত হৈ বেদখলকাৰীৰ বিৰুদ্ধে এই হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ অসমত হ'ব ভোটাৰ তালিকাৰ পুনৰীক্ষণ 2026 চনৰ নিৰ্বাচনৰ পূৰ্বে অসমতো হ'ব ভোটাৰ তালিকাৰ পুনৰীক্ষণ দেশৰ সকলো প্ৰান্ততেই বলবৎ হ'ব ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ পুনৰ প্ৰস্তুত কৰা হ'ব ভোটাৰ তালিকা সময়ৰ লগে লগে দেশৰ বাকী প্ৰান্ততো SIR পুনৰীক্ষণ কৰা হ'ব মুঠতে অসমতো 2026 চনৰ পূৰ্বে নিৰ্বাচন আয়োগে কৰিব ভোটাৰ তালিকাৰ পুনৰীক্ষণ আন এটা ব্ৰেকিং নিউজ বিজেপি চৰকাৰৰ পুনৰবাৰ মুখ থেকেচা সংবিধানৰ প্ৰস্তাৱনাতেই থাকিব সমাজবাদ ধৰ্মনিৰপেক্ষতা শব্দ বিজেপিয়ে পুনৰ খাইছে মুখ থেকেচা সংবিধানৰ প্ৰস্তাৱনাৰ পৰা বাদ দিয়া নহ'ব ধৰ্মনিৰপেক্ষতা আৰু সমাজবাদ শব্দ বাদ দিবলৈ দাবী জনাইছিল বিজেপিয়ে সংবিধানৰ প্ৰস্তাৱনাৰ পৰা সমাজবাদ আৰু ধৰ্মনিৰপেক্ষ শব্দটো আঁতৰোৱাৰ কোনো পৰিকল্পনা নাই ৰাজ্যসভাত এই কথা প্ৰকাশ কেন্দ্ৰীয় আইন আৰু ন্যায় বিভাগৰ মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালৰ আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে উচ্ছেদিতৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰা হৈছে নগাঁও জিলাৰ ঢিঙত উচ্ছেদিতৰ প্ৰৱেশ নিষেধ ঘোষণা কৰা হৈছে ঢিঙত কোনো কাৰণতেই উৰিয়াম ঘাটৰ পৰা অহা বেদখলকাৰী থাকিব নোৱাৰিব ঢিঙত আধা বাটতেই উচ্ছেদিতক বাধা প্ৰদান ঢিং আছু আৰু বীৰ লাচিত সেনাৰ কৰ্মীসকলৰ ঢিঙৰ 2 নং কান্ধুৰিমাৰীলৈ আহিছিল উচ্ছেদিত পৰিয়ালটো কিন্তু পৰিয়ালটো ঢিঙৰ বাসিন্দা নোকোৱা বাবেই আশ্ৰয় নিদিলে গাঁওবাসীয়ে উৰিয়াম ঘাটত উচ্ছেদৰ জাননী পোৱাৰ পিছতেই শতাধিক পৰিয়ালে এৰিছে উৰিয়াম ঘাট টালি টোপোলা বান্ধি আহিছে ঢিং মৰেবাৰী আৰু লাহৰী ঘাটৰ বিভিন্ন অঞ্চললৈ ৰাইজৰ বাধাৰ বাবেই উচ্ছেদিত পৰিয়ালটো অহা বাটেৰে অৱশেষত উভতি যাবলৈ বাধ্য হয় বেদখলকাৰীৰ বিৰুদ্ধে এতিয়া সৰব হৈ উঠিছে ঢিং আছু আৰু বীৰ লাচিত সেনা নগাঁও ঢিং গড়কাপ্তানি পথত বাহনসমূহ ৰখাই নথি পত্ৰ পৰীক্ষা দুয়োটা সংগঠনৰ আৰু আনপিনে আছু আৰু বীৰ লাচিত সেনাৰ
কৰাৰ বিৰুদ্ধে সৰব হৈ পৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁৱত সন্দেহজনক লোকৰ প্ৰৱেশৰ খবৰ ভুৱা নগাঁৱত প্ৰৱেশ কৰা নাই কোনো সন্দেহজনক নাগৰিকে এই খবৰ সম্পূৰ্ণৰূপে ভুৱা হাজাৰ হাজাৰ গাড়ীৰে কোনো সন্দেহজনক লোক সোমোৱা নাই নগাঁও জিলাত বীৰ লাচিত সেনাক এইবাৰ উভতি ধৰি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিস্ফোৰণ বীৰ লাচিত সেনাই ভুৱা প্ৰচাৰ চলাইছে বুলি অভিযোগ উত্থাপন কৰিছে সংখ্যালঘু সংগঠনটোৱে উজনি অসমত কৰ্মসূত্ৰে থকা মানুহক অকাথ্য নিৰ্যাতন চলোৱা হৈছে ধিঙত নিৰ্যাতনৰ বলি হৈ নিজ বাসগৃহলৈ দাপলি মেলিছে এই লোকসকলে মুছলমানৰ ওপৰত অত্যাচাৰ কৰি বীৰ লাচিত সেনাই এইসকল লোকক সন্দেহজনক নাগৰিক সজাইছে নগাঁৱত প্ৰৱেশ কৰা নাই কোনো সন্দেহজনক নাগৰিকে আৰু বীৰ লাচিত সেনা আছুৰ ফালৰ পৰা কোৱা হৈছিল যে নগাঁৱত প্ৰৱেশ কৰি আছে সন্দেহজনক নাগৰিক আৰু তাৰ বিপৰীতে আছু আৰু বীৰ লাচিত সেনাৰ বিৰুদ্ধে সৰব হৈ পৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বিজেপি সমৰ্থিত পঞ্চায়ত সভাপতি ওলাল এইবাৰ বাংলাদেশী এইবাৰ বিজেপি সমৰ্থিত পঞ্চায়ত সভাপতি ওলাল বাংলাদেশী নাগৰিক শোণিতপুৰৰ নদুৱাৰ সমষ্টিত ওলাইছে বাংলাদেশী পঞ্চায়ত সভাপতি এই অভিযোগেৰে জিলা আয়ুক্তক অভিযোগ পত্ৰ স্থানীয় একাংশ লোকৰ নদুৱাৰ সমষ্টিৰ চকীঘাট গাঁও পঞ্চায়তত সভাপতিৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন বিজেপি সমৰ্থিত সভাপতি মেহবুব আলমৰ পৰিয়াল 1971 চনৰ পিছত আহিছে অসমলৈ 1971 চনৰ পিছত অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অভিযোগ আলমৰ বিৰুদ্ধে 1993 পৰা জামুগুৰি থানাৰ ননকে গটাইমাৰী গাঁৱলৈ আহিছিল এই অভিযোগ জিলা আয়ুক্তক প্ৰদানৰ পিছতেই অভিযোগকাৰীক ভয় ভাবুকি প্ৰদান আৰক্ষীৰ সহযোগত অভিযোগকাৰীক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে দুৰ্বৃত্তৰ আক্ৰমণৰ ভয়ত এতিয়া পলাই ফুৰিবলগীয়া হৈছে অভিযোগ দিয়া লোকজন এবাৰ বিজেপি সমৰ্থিত পঞ্চায়ত সভাপতি ওলাইছে বাংলাদেশী নাগৰিক পৰৱৰ্তী খবৰ উচ্চতম ন্যায়ালয়ৰ নিয়ম নমনাকৈ উচ্ছেদ অভিযান চলাইছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰবাৰ সৰব এপিএমচি উচ্ছেদত জড়িত বিষয়ে পালন কৰা নাছিল সৰ্বোচ্চ ন্যায়ালয়ৰ নিয়ম উচ্চতম ন্যায়ালয়ে প্ৰশাসনক জাৰি কৰা জাননীয়ে প্ৰমাণ কৰিছে এই কথা গোৱালপাৰাৰ হাছিলা বিলৰ উচ্ছেদিতই উচ্চতম ন্যায়ালয়ত তৰিছিল গোচৰ উচ্ছেদ কাৰ্যত আদালতৰ নিৰ্দেশ অৱমাননাৰ অভিযোগ আনিছিল উচ্ছেদিত ৰাইজে উচ্চতম ন্যায়ালয়ৰ শুনানিৰ পিছতেই এপিএমচিৰ তীব্ৰ প্ৰতিক্ৰিয়া অসমত বলপূৰ্বকভাৱে চলোৱা হৈছে উচ্ছেদ কেৱল মিয়া লোকক টাৰ্গেট চলোৱা হৈছে উচ্ছেদ সংবিধান উলংঘা কৰি অসম চৰকাৰে চলাইছে বোলডজাৰ নীতি ভূমিহীন পৰিয়ালৰ ওপৰত বোলডজাৰ চলাইছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে অসমত চলা উচ্ছেদৰ বিৰুদ্ধে অব্যাহত থাকিব এবিএমচিৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদ আৰু আন্দোলন পৰৱৰ্তী খবৰ অসমত খিলঞ্জীয়াৰ আধিপত্য সদায় থাকিব খিলঞ্জীয়াৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা বেদখলকাৰী বনাঞ্চল বেদখলমুক্ত কৰা অভিযান চলি থাকিব মহানগৰৰ মাজমজিয়াত সন্দেহজনক লোকৰ আগ্ৰাসন চলিব দিয়া নহ'ব বুলি স্পষ্ট মন্তব্য বিজেপি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৈছে কোনো সন্দেহজনক নাগৰিকক আশ্ৰয় নিদিয়ে বিজেপিয়ে মহানগৰী গুৱাহাটীত যিসকল অবৈধ সন্দেহজনক নাগৰিক আছে সেই লোকসকলক অতি শীঘ্ৰেই উচ্ছেদ চলোৱা হ'ব মন্তব্য বিজেপি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পৰৱৰ্তী খবৰ জুম্মা নামাজৰ পিছতেই মুছলমান সমাজৰ ডাঙৰ ঘোষণা মুছলমান সমাজে সম্পূৰ্ণৰূপে বৰ্জন কৰিব লাগে গোমাংস মুছলমান সমাজে এইবাৰ গোমাংস বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বন্ধ হোক গৰু কিনা বেচা অসমত জুম্মা নামাজৰ পিছতেই এই সিদ্ধান্ত দাবী সংখ্যালঘু সংগ্ৰাম পৰিষদে এইবাৰ দাবী জনাইছে যাতে কোনো মুছলমান লোকে গোমাংস নাখায় গোমাংসক লৈ সৰব অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ সংখ্যালঘু মুছলমান অঞ্চলত গোমাংসৰ বেপাৰ কৰা সকলৰ ওপৰত কঠোৰ ব্যৱস্থা লওক বিশ্বনাথত সংখ্যালঘু সংগ্ৰাম পৰিষদে জিলা আয়ুক্তক দাখিল কৰিলে স্মাৰক পত্ৰ সাপ্তাহিক বজাৰসমূহত গৰু বেচা কিনা সম্পূৰ্ণৰূপে বন্ধ কৰক প্ৰশাসনে কঠোৰ নিষেধাজ্ঞা জাৰি কৰক বিজেপি চৰকাৰে গোমাংসক লৈ সংখ্যালঘু অঞ্চলত গো হত্যা সম্পূৰ্ণৰূপে বন্ধ কৰক জুম্মা নামাজৰ পিছতেই এই দাবী জনাইছে এতিয়া সংখ্যালঘু সংগ্ৰাম পৰিষদে পৰৱৰ্তী খবৰ পৃথক ৰাজ্যৰ দাবী টাইপাৰ আহোমলেণ্ড লাগিবই অন্যথা হ'ব ভয়ংকৰ আন্দোলন পৃথক ৰাজ্যৰ দাবীৰে টাইপাৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে আহোমলেণ্ড লাগিবই অন্যথা ৰাজ্যত হ'ব জংগী আন্দোলন
আহোমসকলক জনজাতিৰ মৰ্যাদা দিবই লাগিব ভয়ংকৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত অসমীয়া সুৰক্ষাৰ স্বাৰ্থত মোগলক পৰাস্ত কৰা আহোম আজি ৰাজপথত চৰকাৰে কেৱল মাত্ৰ আহোমক ঠগি আছে বুলি অভিযোগ উত্থাপন কৰা হৈছে আহোম জনগোষ্ঠীক সুকীয়া মৰ্যাদা প্ৰদানৰ দাবীৰে প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে খিলঞ্জীয়াৰ স্বাৰ্থত আহোমক সমমৰ্যাদা প্ৰদান কৰক বিজেপি চৰকাৰে অন্যথা উজনি অসমত সাব্যস্ত হ'ব জংগী আন্দোলন চৰকাৰৰ বিৰুদ্ধে সীমা নিৰ্ধাৰণ কৰি চৰকাৰক স্পষ্ট কৰি দিলে এই দাবী সংগঠনটোৱে শ শ আহোমক লগত লৈ টাইপাৰ এই উত্তাল প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ বিটিআৰৰ মন্দিৰ মছজিদতো এতিয়া উদ্ধাৰ হ'ব মাংস বিজেপি আঁকিলেই হ'ব ভয়ংকৰ পৰিস্থিতি বিটিআৰত নিৰ্বাচনী ৰণদংক বজাইছে অখিলে বিটিআৰত বিজেপি আঁকিলে মন্দিৰ মছজিদত উদ্ধাৰ হ'ব মাংস বিস্ফোৰক মন্তব্য শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিজেপি বিটিআৰত আঁকিলে হিন্দু মুছলমানৰ মাজত সংঘাত লগাব বুলি বিস্ফোৰক মন্তব্য বিজেপি দলটো কাজিয়া লগোৱা দল কেৱল ধৰ্মৰ ভিত্তিত ৰাজনীতি কৰে বিজেপি দলে বড়োৰ অধিকাৰ হিন্দীভাষী মানুহক দিব খুজিছে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে বিজেপি আৰএছএছ সোমালে বড়োভূমিত কোনোৱে শান্তি নাপাব বুলি মন্তব্য অখিলৰ বিটিআৰত নিৰ্বাচনী ৰণদংক বজাই বিজেপিৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে অখিল পৰৱৰ্তী খবৰ অসমৰ মুছলমানক বঞ্চনাৰ অভিযোগ উত্থাপন কৰিছে এইবাৰ সাংসদ আছাদুদ্দিন ওৱেইচি গৰজি উঠিল আছাদুদ্দিন ওৱেইচি অসমত মুছলমানৰ ওপৰত চলাইছে অত্যাচাৰ অসমৰ মুছলমানৰ লগত অন্যায় কৰিছে হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুছলমানৰ পক্ষত এইবাৰ থিয় দি মুছলমানৰ অধিকাৰ বিচাৰি গৰজি উঠিল হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইচি মিয়া মুছলমানক ভূমি অধিকাৰৰ পৰা বঞ্চিত কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুলাই মাহতেই ৭,০০০ মুছলমান পৰিয়ালক গৃহহীন কৰিছে বিজেপি চৰকাৰে ধুবুৰী লখিমপুৰ নলবাৰী গোৱালপাৰাত চলাইছে অমানৱীয় উচ্ছেদ অভিযান সংবিধান নামানি হিমন্ত বিশ্ব শৰ্মাই চলাইছে বলডজাৰ মিয়া লোকৰ ওপৰত মিছন বসুন্ধৰাত কিয় সাঙুৰি লোৱা নাই বাংলাভাষী মুছলমান লোকক হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনত জয়ী হ'বলৈ ভূমিহীন মানুহক উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মাই অসমৰ মিয়া মুছলমানৰ ন্যায়ক লৈ এইবাৰ গৰজি উঠিল হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইচি আন এটা গুৰুত্বপূৰ্ণ খবৰ কিমান শক্তিশালী ভাৰতৰ পাছপোৰ্ট প্ৰকাশ পালে তালিকা ভিছা অবিহনে কিমানখন দেশলৈ কৰিব পাৰিব ভাৰতীয় লোকে যাত্ৰা এক বিশেষ তালিকা প্ৰকাশ কৰা হৈছে বিশ্বৰ ভিতৰত ৭৭ নম্বৰ স্থানত আছে ভাৰতৰ পাছপোৰ্ট প্ৰকাশ পালে ২০২৫ বৰ্ষৰ শক্তিশালী পাছপোৰ্টৰ তালিকা ভিছা অবিহনে কিমানখন দেশ পাছপোৰ্টৰ দ্বাৰা ভ্ৰমণ কৰিব পাৰিব ভাৰতীয়ই হেনলি পাছপোৰ্ট ইণ্ডেক্সত ৭৭ নং স্থানত আছে ভাৰতবৰ্ষ শক্তিশালী পাছপোৰ্টৰ তালিকাত এইবাৰো প্ৰথম স্থানত আছে ছিংগাপুৰ ৰাষ্ট্ৰ দ্বিতীয় স্থানত আছে জাপান আৰু দক্ষিণ কোৰিয়া তৃতীয় স্থানত আছে ডেনমাৰ্ক ফিনলেণ্ড ফ্ৰান্স জাৰ্মানী ইটালী স্পেইন এই সূচাংকৰ দ্বাৰা কিমান শক্তিশালী হ'ল ভাৰতৰ পাছপোৰ্ট ৫৯খন দেশলৈ ভিছা অবিহনে যাত্ৰা কৰিব পাৰিব ভাৰতীয় নাগৰিকে কোন কোন দেশলৈ পাছপোৰ্টৰ দ্বাৰা যাব পাৰিব ভাৰতীয় নাগৰিকে জানি লওক এংগোলা বাৰ্বাডোছ ভূটান বুলেভিয়া ইৰাণ জামাইকা জৰ্ডান কাজাখাস্তান মাডাগাস্কাৰ মালদ্বীপ নামিবিয়া ফিলিপাইনছ কাটাৰ থাইলেণ্ড শ্ৰীলংকা ম্যানমাৰ মৰিচাছ মালয়েছিয়া ইত্যাদি দেশ ভ্ৰমণ কৰিব পাৰিব ভিছা অবিহনে ভাৰতীয় নাগৰিকে ৰেচন কাৰ্ডক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে ভাৰতত কোটি কোটি ভুৱাৰ ৰেচন কাৰ্ড হিতাধিকাৰী আছে সেই হিতাধিকাৰীসকলৰ নাম কৰ্তন কৰিব কেন্দ্ৰীয় চৰকাৰে ৰেচন কাৰ্ডক লৈ এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ আহি পৰিছে দেশৰ কোটি কোটি ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা ভয়ংকৰ খবৰ ৰেচন কাৰ্ডক লৈ ফাদিল হৈছে চাঞ্চল্যকৰ তথ্য ভাৰতত কোটি কোটি জনতা আছে ভুৱা জনতা আছে ৰেচন কাৰ্ডত আপুনি ৰেচন কাৰ্ডৰ হিতাধিকাৰী নেকি তেন্তে আপোনাৰ বাবে এই খবৰ শীঘ্ৰেই ঘৰে ঘৰে পৰীক্ষা কৰা হ'ব ৰেচন কাৰ্ড দেশৰ 23 কোটি ৰেচন কাৰ্ডৰ 25 লাখেই ভুৱা ৰেচন কাৰ্ড বুলি চিনাক্ত কৰা হৈছে যিসকলে যোৱা ছমাহ ধৰি ৰেচনৰ খাদ্য সামগ্ৰী লোৱা নাই তেওঁলোকৰ ৰেচন কাৰ্ড বন্ধ কৰা হ'ব 3 মাহৰ ভিতৰত ঘৰে ঘৰে পৰীক্ষা কৰা হ'ব ৰেচন কাৰ্ডৰ
এতিয়াৰে পৰা ৰেচন কাৰ্ডৰ বৈধতা 5 বছৰলৈকে থাকিব। এখন ৰেচন কাৰ্ডৰ 5 বছৰ সম্পূৰ্ণ হ'লে KYC বাধ্যতামূলক হ'ব। ৰেচন কাৰ্ডত 5 বছৰীয়া শিশুৰো আধাৰ নম্বৰ বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে। পৰৱৰ্তী খবৰ, এইবাৰ আৰক্ষী বিষয়াই কৰিছে ভয়ংকৰ কাণ্ড। আৰক্ষী জোৱানৰ ভয়ংকৰ কাণ্ড। 15 বছৰীয়া নাবালিকাক ধৰ্ষণ আৰক্ষী জোৱান অৱনী কলিতাৰ। এবাৰ সাধাৰণ লম্পট নহয়, এইবাৰ আৰক্ষী ওলাইছে লম্পট ৰূপে। আৰক্ষী বিষয়াৰ লজ্জাজনক কাণ্ড পোহৰলৈ আহিছে। আৰক্ষী জোৱানৰ ভয়ংকৰ কাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। 15 বছৰীয়া নাবালিকাৰ সৈতে জঘন্য কাণ্ড আৰক্ষী জোৱান অৱনী কলিতাৰ। হাজো আৰক্ষী থানাৰ অন্তৰ্গত বাগদাত জঘন্য কাণ্ড সংঘটিত হৈছে। অৱনী কলিতা অসম আৰক্ষীত কৰ্মৰত আৰক্ষী জোৱান। ভুক্তভোগী নাবালিকাক ন্যায় দিয়াৰ দাবী বিভিন্ন দল সংগঠনৰ। আৰক্ষী জোৱানৰ এই ভয়ংকৰ কাণ্ড। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ, পেলেষ্টাইনক স্বাধীন ৰাষ্ট্ৰৰ মৰ্যাদা প্ৰদান কৰিছে এইবাৰ ফ্ৰান্সে। পেলেষ্টাইন লোকসকলৰ বাবে এটা ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে। যুদ্ধ জৰ্জৰ পেলেষ্টাইনলৈ আহিল ভাল খবৰ। পেলেষ্টাইনক স্বাধীন ৰাষ্ট্ৰৰ মৰ্যাদা প্ৰদান কৰিব ফ্ৰান্সে। মৰ্যাদা প্ৰদানৰ কথা মুকলিকৈ ঘোষণা কৰিলে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে। ফ্ৰান্সৰ এই ঘোষণাক লৈ ক্ষোভত ফাটি পৰিছে শক্তিধৰ আমেৰিকা যুক্তৰাষ্ট্ৰ। ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত আনুষ্ঠানিক ঘোষণা কৰিব ফ্ৰান্সে। ফ্ৰান্সৰ এই ঘোষণাক লৈ অস্বস্তিত পৰিছে পেলেষ্টাইনৰ ওপৰত আক্ৰমণ চলোৱা ইজৰাইল। যুদ্ধ জৰ্জৰ পেলেষ্টাইনলৈ এই ভাল খবৰ আহিল। পেলেষ্টাইনক স্বাধীন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিব ফ্ৰান্সে।